ৱেলকাম এভৰিৱান আপোনালোক সকলোকে জ্ঞানতীৰ্থৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকে ভিডিঅ'টো থাম্বনেল আৰু টাইটেলটো দেখি গমেই পাইছে আমি আজি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ হয় বহুতৰে প্ৰশ্ন আছিলে যিহেতু 4500 পদৰ আজি দ্বিতীয় ৰাউণ্ডৰ যিটো ভেৰিফিকেশ্যন আজি সেইটো সমাপ্ত হ'ব আৰু তৃতীয়খন ভেৰিফিকেশ্যন লিষ্ট আচলতে পাব্লিছ কৰিব বুলিতো তেওঁলোকে ডিৰেক্টলি এখন অফিচিয়েল নটিচ দি দিলে কিন্তু যোৱাকালি আচলতে ভেৰিফিকেশ্যন লিষ্টখন তেওঁলোকে প্ৰকাশ কৰিব লাগিছিলে যিহেতু 6 ফেব্ৰুৱাৰীলৈকে তেওঁলোকে ভেৰিফিকেশ্যনৰ দিন ধাৰ্য কৰিছে গতিকে 4 ফেব্ৰুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈকে ভেৰিফিকেশ্যন কৰিবলৈ যোৱাকালিয়ে ভেৰিফিকেশ্যন লিষ্টখন দিয়াটো প্ৰয়োজনীয় আছিলে কিন্তু তেওঁলোকে তেনেকুৱা নকৰিলে আজি 3 ফেব্ৰুৱাৰী তো আজি তেওঁলোকৰ ভেৰিফিকেশ্যন শেষ হ'ব ছেকেণ্ড ৰাউণ্ডৰ ভেৰিফিকেশ্যন তেওঁলোকৰ আজি শেষ হ'ব তো তৃতীয়খন লিষ্টৰ ভেৰিফিকেশ্যন কালিলৈৰ পৰা ষ্টাৰ্ট হোৱাহেঁতেন তেতিয়াহ'লে 6 ফেব্ৰুৱাৰীতে তেওঁলোকে ভেৰিফিকেশ্যনটো শেষ কৰিব পাৰিলেহেঁতেন কিন্তু তথাপিও তেওঁলোকে যোৱাকালি যিহেতু ভেৰিফিকেশ্যন লিষ্টখন প্ৰকাশ নকৰিলে গতিকে আজি ভেৰিফিকেশ্যন লিষ্টখন প্ৰকাশ হোৱাৰ বহুত বেছি চান্সেছ আছে যিহেতু 5 আৰু 6 ফেব্ৰুৱাৰী তেতিয়া তেওঁলোকৰ হাতত তেতিয়া দুটা দিন থাকিব আৰু সেই দুটা দিনত তেওঁলোকে হয়তো ভেৰিফিকেশ্যনসমূহ কমপ্লিট কৰিব পাৰিব বাৰু যি নহওক এই ক্ষেত্ৰত বহুতো প্ৰাৰ্থীৰ LPUP প্ৰাৰ্থীসকলৰ এইটো প্ৰশ্ন আছিলে যে ইমান পলমকৈ ভেৰিফিকেশ্যন ষ্টাৰ্ট হৈছে ইমান পলমকৈ ভেৰিফিকেশ্যন ষ্টাৰ্ট হোৱাৰ পাছত কমপ্লিটো হোৱাগৈ নাই গতিকে এই পৰিপ্ৰেক্ষিতত তেওঁলোকে ফেব্ৰুৱাৰী মাহতে এপইণ্টমেণ্টসমূহ দিব পাৰিবনে এইটো এটা ডাঙৰ প্ৰশ্ন আছিলে আৰু এই সম্পৰ্কে পূৰ্বে মুখ্যমন্ত্ৰী মহোদয়ে হওক বা আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে হওক পূৰ্বতে ঘোষণা কৰিছিলে মৌখিকভাৱে ঘোষণা কৰিছিলে যে তেওঁলোকে ফেব্ৰুৱাৰী মাহতে এটা ডাঙৰ সংখ্যক এটা নিযুক্তি তেওঁলোকে দিব আৰু সেই নিযুক্তিটোত আচলতে 4500 পদৰ LPUP তাতে সোমাই আছিলে নে নাই থকা সেইটো তেওঁলোকে স্পষ্টকৈ কোৱা নাছিলে কিন্তু এইটো এটা অফিচিয়েল আপডেট সম্পূৰ্ণ তেওঁলোকে মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি সোণাপুৰত মৌখিকভাৱে তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে যে 27 ফেব্ৰুৱাৰী আগতে অসমত পুনৰ এটা ডাঙৰ নিযুক্তি হ'ব আৰু তাতে 4500 পদৰ LPUP যিসকল শিক্ষক আছে তো তেওঁলোককো নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব গতিকে 3 ফেব্ৰুৱাৰী আজিলৈকে যিটো ছেকেণ্ড ৰাউণ্ড ভেৰিফিকেশ্যন হ'ল আৰু 5-6 ফেব্ৰুৱাৰীত আপোনালোকে এইটো এটা ভাবিব পাৰে যে আপোনালোকৰ তৃতীয় লিষ্টখনৰ অৰ্থাৎ অন্তিমখন লিষ্টৰ ভেৰিফিকেশ্যন হৈ যাব আৰু অন্তিমখন লিষ্টৰ ভেৰিফিকেশ্যন হোৱাৰ পাছতে 15 ফেব্ৰুৱাৰী আগতে আপোনালোকৰ ফাইনেল লিষ্টখন ওলাই যাব লাগে তাৰ পাছতে আপোনালোকৰ 20 ফেব্ৰুৱাৰীৰ পাছত ডেফিনেটলি হয়তো তেওঁলোকে কৰা পৰিকল্পনা অনুসৰি তেওঁলোকে এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰিব পাৰিব ইয়াৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয়ে কোৱা এটা সৰু ক্লিপ আছে মই ভিডিঅ'টোৰ শেষত লগাই দিম ইয়াৰ লগতে আমি দিছোঁ LPUP 15713টা পদত তেওঁলোকে নিযুক্তি পত্ৰ বিতৰণ কৰিব এইটো এই কাৰণে দিছোঁ কাৰণ 4500 পদৰ লগতে ইয়াৰ কেইদিনমানৰ পাছতে হয়তো নৱেম্বৰ ডিচেম্বৰ এনেকুৱাতে আপোনালোকৰ এটা বৃহৎ সংখ্যক পদত LPUPৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে যিটো নেকি SSAৰ পৰা ৰেগুলাৰ শিক্ষকলৈকে সলনি কৰিবলৈ এটা আবেদন লোৱা হৈছিলে সেই পদসকল প্ৰায় 10673টা পদত নিযুক্তি দিয়া হ'ব গতিকে এই দুইখিনি যেতিয়া আমি প্লাছ কৰি দিম তেতিয়া প্ৰায় 15173টা পদত LPUP শিক্ষক নিযুক্তি প্ৰদান কৰা হ'ব এই ফেব্ৰুৱাৰী মাহতে ইয়াৰ লগতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰত আপোনালোকে নিযুক্তি পত্ৰ লাভ কৰিব ইয়াৰ লগতে লোক নিৰ্মাণ বিভাগৰ যিটো PWD বিভাগ তো তাতে জুনিয়ৰ ইঞ্জিনিয়াৰ কনিষ্ঠ অভিযন্তাৰ পদতো নিযুক্তি পত্ৰ এই ফেব্ৰুৱাৰী মাহতে চলিত মাহতে কি কৰা হ'ব বিতৰণ কৰা হ'ব ইয়াৰ লগতে APSCৰ নানা ধৰণৰ পৰীক্ষাৰ যিসকল চলি আছিলে তো তাৰো ৰিক্ৰুইটমেণ্ট হ'ব এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন এইবাৰে কৰা হ'ব এইটো চলিত মাহতে কৰা হ'ব তো এই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ৰ এটা স্পষ্ট ভাষ্য আমাৰ সৈতে আছে আপোনালোকে ভাষ্যটো শুনি লওক নিযুক্তিৰ ইণ্টাৰভিউ চলি আছে প্ৰাথমিক শিক্ষা বিভাগত 4000তকৈও বেছি শিক্ষকৰ নিযুক্তি আমাৰ সৰ্বশিক্ষা অভিযানৰ পৰা চৰকাৰলৈ শিক্ষক নিযুক্তি PWD ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰৰ পৰা আদি কৰি এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰলৈকে সকলো বিভাগতে বহুবিলাক নিযুক্তিৰ ইণ্টাৰভিউ চলি আছে APSC বিভিন্ন পৰ্যায়ত মই ভাবোঁ ফেব্ৰুৱাৰী মাহত আমি এই নিযুক্তিৰ প্ৰক্ৰিয়াবিলাক সম্পূৰ্ণ কৰি 27 ফেব্ৰুৱাৰীৰ আগতে আমি আৰু এটা ভাল নিযুক্তি দিব পাৰোঁ অনুকম্পামূলক নিযুক্তি আমি মিটিং কৰি নিদিওঁ এইটো এটা ৰেগুলাৰ প্ৰচেছ প্ৰতিদিনক দিনাই কিবা নহয় কিবা এটা অনুকম্পামূলক নিযুক্তি হৈ তো
তো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ইয়াৰ লগতে ইগনো বিএডৰ সম্পৰ্কে বহুত কথা আপোনালোকে জানিবলৈ ইচ্ছা কৰি আছে আমাক কমেণ্ট কৰি আছে ৰিপ্লাই কৰিব পৰা নাই আমি এটা নতুন ভিডিঅ'ত এই সম্পৰ্কে ডিটেইলছত আপোনালোকৰ সৈতে আলোচনা কৰি দিম ঠিক আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে লাইক কৰিব আৰু ভিডিঅ'টো যিমান পাৰে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে কথাবিলাক গম পায় ঠিক আছে